আজি প্ৰধান বাতৰিৰ ভিতৰত আছে পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বায়ুসেনাৰ পাইলট উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক সেই দেশৰ চৰকাৰে কাইলৈ মুকলি কৰি দিয়াৰ সম্ভাৱনা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ আজি ভাৰতীয় পাইলটজনক কাইলৈ ভাৰতৰ হাতত অৰ্পণ কৰা হ'ব বুলি সেই দেশৰ সংসদত ঘোষণা সমাজত উচিত প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে শিৰ উচ্চ কৰি মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে সমবিকাশৰ আঁচনি গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য সমাজ জীৱনৰ সম্পদ আৰু শক্তিৰ উৎস হিচাপে পৰিগণিত হোৱাৰ মানসিকতাৰে কৰ্মভূমিত আত্মনিয়োগ কৰিবলৈ ৰাজ্যখনৰ আত্মসমৰ্পণকাৰী যুৱক যুৱতীসকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান আৰু ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা 24 ঘণ্টাত বৰষুণ আৰু হীৰাবৃষ্টিৰ ফলত কেতবোৰ অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা আৰু খেতি পথাৰৰ বিস্তৰ ক্ষতি এতিয়া শুনক বিতং বাতৰি পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বায়ুসেনাৰ পাইলট উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক দেশখনৰ চৰকাৰে কাইলৈ মুকলি কৰি দিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আজি পাকিস্তানৰ সংসদত এই কথা ঘোষণা কৰিছে তেওঁ কৈছে যে ভাৰতৰ সৈতে শান্তি প্ৰতিষ্ঠাৰ ইংগিত হিচাপে কাইলৈ বৰ্ধমানক স্বদেশলৈ উভতাই পঠিওৱা হ'ব উল্লেখযোগ্য যে কালি ভাৰত পাকিস্তান সীমান্তত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰা পাকিস্তানৰ বায়ুসেনা বাহিনীৰ বিমানক প্ৰত্যাহ্বান জনাই এখন বিমান ভূপতিত কৰাৰ পাছত ভাৰতীয় বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমানৰ সৈতে পাইলটগৰাকীৰ বিমানখন ধ্বংস হোৱাৰ পাছত তেওঁ পাকিস্তানৰ হাতত বন্দী হ'বলগীয়া হৈছিল ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক ভাৰতীয় পাইলটগৰাকীক অলপো বিলম্ব নকৰাকৈ স্বদেশলৈ উভতাই পঠিয়াবলৈ সকীয়াই দিছিল এই বিষয়টোক লৈ কোনো বুজাবুজি চুক্তি অথবা আলোচনা অবিহনেই উইং কামাণ্ডাৰগৰাকীৰ প্ৰতি সম্পূৰ্ণ মানৱীয় আচৰণ প্ৰদৰ্শন কৰাৰ লগতে কোনো ক্ষতি নকৰাকৈ মুকলি কৰি দিবলৈ ভাৰত চৰকাৰে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ চৰকাৰক সকীয়নি দিছিল উল্লেখযোগ্য যে পাকিস্তানৰ ভাৰতৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি কৰা বিমানৰ আক্ৰমণৰ প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ গৈ উইং কামাণ্ডাৰগৰাকী পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল আনহাতে ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানে জৰুৰীভাৱে আস্থাযোগ্য আৰু অনুসন্ধানমূলক পদক্ষেপ গ্ৰহণ কৰিলেহে ভাৰতৰ সৈতে আলোচনা সম্ভৱ বুলি স্পষ্ট কৰি দিছে আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতৰ সৈতে আলোচনাৰ প্ৰতি আগ্ৰহী বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰত চৰকাৰে আলোচনাৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰখনে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলি সকীয়াই দিছে ইফালে কালি ভাৰতত থকা পাকিস্তানৰ কাৰ্যবাহী উচ্চায়ুক্তৰ হাতত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত জেইছ ই মহম্মদ জড়িত থকাৰ বিতং তথ্য আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে প্ৰদান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিব পাৰিলেহে আলোচনাৰ বাট মুকলি হ'ব বুলিও ভাৰত চৰকাৰে স্পষ্ট কৰি দিছিল সমাজৰ উচিত প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে শিৰ উচ্চ কৰি মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে সমবিকাশৰ লক্ষ্যৰে আঁচনি গ্ৰহণ কৰি আহিছে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ পুষ্টি আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অন্ন যোজনাৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই যোজনাৰ শুভাৰম্ভ কৰি লগতে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশৰ নীতিৰে সকলো স্তৰৰ জনসাধাৰণৰ বাবে সুলভ খাদ্য বাসস্থান আৰু শিক্ষাৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছে শ্ৰীসোণোৱালে লগতে কয় যে কোনো ৰাজনৈতিক অভিপ্ৰায়ৰ পৰিৱৰ্তে ৰাজ্যখনৰ ভূমি সংস্কৃতি আৰু ভাষাৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ আধাৰতহে চৰকাৰে এনে জনকল্যাণমূলক আঁচনিসমূহ গ্ৰহণ কৰিছে অনুষ্ঠানত দিয়া ভাষণত স্বাস্থ্য বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অন্ন যোজনাৰ অধীনত ৰাজ্যখনৰ 57 লাখ পৰিয়াল আৰু 2 কোটি লোকে এটকা দৰত চাউল লাভ কৰিব সমাজ জীৱনৰ সম্পদ আৰু শক্তিৰ উৎস হিচাপে পৰিগণিত হোৱাৰ মানসিকতাৰে কৰ্মভূমিত আত্মনিয়োগ কৰিবলৈ ৰাজ্যখনৰ আত্মসমৰ্পণকাৰী যুৱক যুৱতীসকলৰ প্ৰতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে আজি ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৃষ্ঠপোষকতাত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান আৰু ভাৰতীয় ষ্টেট বেংকৰ সহযোগত ৰূপায়িত স্বাৱলম্বন আঁচনিৰ ঋণৰ অনুমোদন পত্ৰ প্ৰদান কৰি এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায়
তেওঁ কৈছে যে এই যুৱক যুৱতীসকলৰ ব্যক্তিত্বত জাতীয় চেতনা শক্তি আছে আৰু এই চেতনাৰে আমাৰ ৰাজ্যখনক শক্তিশালী কৰাৰ মানসিকতাৰে নিজকে নিয়োজিত কৰিব লাগিব। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে নিজৰ দক্ষতাৰ বিকাশ সাধন কৰি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অৰিহণা যোগাব লাগিব। মূল সুঁতিলৈ উভতি অহা যুৱক যুৱতীসকলৰ মনোবল দৃঢ়তা আৰু দক্ষতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকৰ আভ্যন্তৰত থকা শক্তিৰ বিকাশ সাধন কৰি নিয়োগ সৃষ্টি কৰিব পৰা উদ্যোগ স্থাপনৰ দিশত নিজকে প্ৰতিষ্ঠা কৰিবই লাগিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। 1928 চনৰ আজিৰ দিনটোতে মহান পদাৰ্থ বিজ্ঞানী ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমণে ৰমন এফেক্ট উদ্ভাৱন কৰাৰ সৈতে সংগতি ৰাখি আজি এই দিনটো উদযাপন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে জ্ঞান মেলা অনুষ্ঠিত হয়। যোৰহাট জিলাত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ উদ্যোগত তথা অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত দিৱস উপলক্ষে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমাৰ বাক্সাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ বৰমাৰ টিহু বৰমা প্ৰশিক্ষণ কেন্দ্ৰত আজি জিলা পৰ্যায়ত জ্ঞান মেলা অনুষ্ঠিত হয়। চিৰাং জিলাৰ চাপাগুৰি এম ই স্কুল প্ৰাংগণতো জ্ঞান মেলা উপলক্ষে প্ৰদৰ্শনী আৰু অভিৱৰ্তনৰ আয়োজন কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ নৰ্মাল স্কুল প্ৰাংগণত জ্ঞান মেলা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰ প্ৰাংগণতো দিনজোৰা কাৰ্যসূচীৰে জ্ঞান মেলা অনুষ্ঠিত হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত কৃষকসকললৈ আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য আগবঢ়োৱা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে কৃষকসকলক আৰ্থিক সাহায্য চেক প্ৰদান কৰে। ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা 24 ঘণ্টাত হোৱা ধাৰাসাৰ শিল বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বিভিন্ন অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। উজনি অসমৰ ধেমাজি লখিমপুৰ আৰু শোণিতপুৰ জিলাৰ কেতবোৰ অঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো যোৱা সময়ছোৱাত অব্যাহত থকা পাতলীয়াৰ পৰা ধাৰাসাৰৰ বৰষুণৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। ধেমাজি আৰু লখিমপুৰ জিলাৰ কেতবোৰ অঞ্চলত শিল বৰষুণৰ ফলত হাজাৰ হাজাৰ বিঘাৰ খেতি নষ্ট হৈছে বুলি জানিব পৰা গৈছে। আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে শিল বৰষুণত জিলাখনৰ ঢকুৱাখানা ৰাজচক্ৰৰ বৰটেঙানী অঞ্চলত কালি দুপৰীয়াৰ পৰা অব্যাহত থকা ধাৰাসাৰ শিল বৰষুণৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ সৰিয়হৰ খেতি নষ্ট হৈছে। শিল বৰষুণৰ ফলত গছ ছিগি চেৰ ফাটি বৃহৎ পৰিমাণৰ সৰিয়হৰ বীজ নষ্ট হৈ পৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। বৰষুণৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে এই সময়ছোৱাত পুনৰ শীত প্ৰবাহ অব্যাহত থকা ৰাস্তা ঘাট আৰু বজাৰ সমাৰতো ৰাইজৰ ভিৰ কম দেখা গৈছে। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰা অনুযায়ী অহা 24 ঘণ্টাতো ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকি কোনো কোনো ঠাইত 2-এজাক বৰষুণ দিব পাৰে। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 21 ডিগ্ৰী আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত আজিৰে পৰা ৰো জাহাজৰ চলাচল আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে আজি এই ৰো জাহাজৰ শুভাৰম্ভ কৰে। লগতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱাত নতুনকৈ সংযোজিত 3খন ফেৰীও আজি মুকলি কৰা হয়। আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ দ্বাৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসীৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ব বুলি মন্তব্য কৰে। গুৱাহাটীত কাইলৈৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰম্ভ হ'ব। দেশৰ গৌৰৱময় ঐতিহ্য কলা সংস্কৃতি আৰু জনজীৱনক প্ৰতিফলিত কৰা চলচ্চিত্ৰ প্ৰদৰ্শিত হ'বলগীয়া এই মহোৎসৱ কাইলৈ বিয়লি 3 বজাত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰগৃহ প্ৰেক্ষাগৃহত শুভাৰম্ভ কৰা হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা থোৰতে আকৌ পঢ়ি দিছো। পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বায়ু সেনাৰ পাইলট উইং কামাণ্ডাৰ অভিনন্দন বৰ্ধমানক সেই দেশৰ চৰকাৰে কাইলৈ মুকলি কৰি দিয়াৰ সম্ভাৱনা। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ আজি ভাৰতীয় পাইলটজনক কাইলৈ ভাৰতৰ হাতত অৰ্পণ কৰা হ'ব বুলি সেই দেশৰ সংসদত ঘোষণা। সমাজত উচিত প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে শিৰ উচ্চ কৰি মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে সম বিকাশৰ আঁচনি গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা 24 ঘণ্টাত বৰষুণ আৰু হীৰা বৃষ্টিৰ ফলত কেতবোৰ অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা আৰু খেতি পথাৰৰ বিস্তৰ ক্ষতি আৰু গুৱাহাটীত কাইলৈৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে চলচ্চিত্ৰ মহোৎসৱ
আৰম্ভ আমাৰ আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।